ধেমাজি নৰাথান গাঁৱৰ পথাৰত কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। পুৱাই যেতিয়া ভূঁই ৰুবলৈ কৃষকসকল গৈছিল তেতিয়াই পথাৰত পৰিল এক অদ্ভুত যন্ত্ৰ। এই যন্ত্ৰ দেখি এতিয়া সমগ্ৰ গাঁওবাসী আচৰিত হৈ পৰিছে। পুৱাই কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈ ভূঁই ৰুবলৈ যাওঁতে এজন কৃষকে প্ৰত্যক্ষ কৰে এটাৰ বেলুনৰ সৈতে এটা বিশেষ ধৰণৰ মেচিন, যিটো মেচিন এতিয়াও চলিত অৱস্থাতে আছে। কোনেও জানিব পৰা নাই এই মেচিনটো প্ৰকৃততে ক'ৰ হয়। কি বস্তু এইটো ভগৱানে জানে। এই ভিডিঅ'টো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক, আৰু যিসকলে জানে এই মেচিনটো ক'ৰ পৰা আহিছে তেওঁলোকে নিশ্চয় আপোনালোকে নিজৰ পৰামৰ্শ আগবঢ়াব। যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে যিসকল অভিজ্ঞ ব্যক্তি যিসকলে এই মেচিনটো পঠিয়াইছে আকাশৰেদি এটা বেলুনৰ জৰিয়তে, তেওঁলোকে যদি জানে এই ভিডিঅ'টো কমেণ্ট কৰিবলৈ নাপাহৰিব। নিশ্চয় গাঁওবাসী এতিয়াও শংকিত অৱস্থাতে আছে। এই মেচিনটো ভাৰতৰ হয় নে বহি ৰাষ্ট্ৰৰে হয় এতিয়ালৈকে হয়তো জানিব পৰা নাই। এই মেচিনটোৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য কি এতিয়াও কোনেও জানিব পৰা নাই। কিবা টেষ্টিঙৰ কাৰণে পঠিয়াইছে বস্তু। ইণ্ডিয়া IMD বেছি নহয়, এই গজোৱা লাগি দিলে বুলিহে এটা কাম লৈ যাব কাৰণে ঘৰলৈ। কি বস্তু এইটো কোনে পঠিয়াইছে? ৰিক্স আছে দেই, একো ৰিক্স নাই, কোনো গম নহয়, একো ডাল নহয়, একো ডাল নহয়। এটা কথা নহয়, IMD লিখাতে ID হ'ব পাৰে দেই। ID বম নি আজি পঠিয়াবে, ক'ৰপৰা পঠিয়াইছিলে আৰু কোনটো মনা ৰাখা ডাঙৰ